হাই গাইস, আমি বৰ্তমান নমস্কাৰ। আমি এইবাৰ আনকাত ভিডিঅ' দিম, যি মানে শ্বেয়াৰ কৰিম আৰু নিজৰ কথাখিনি শ্বেয়াৰ কৰিম। আমি SSC যদি এইবাৰ 2025 মানে আমি চিলেকশ্যন পাইছোঁ, কিহত পাইছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই কৰি গম পাব। কি এটা ফ'ৰ্চ পাইছোঁ, মই এটা ফ'ৰ্চ পাইছোঁ। ছাছপেঞ্চ আছে বাৰু, নকওঁ বাৰু বৰ্তমান। কথাটো যোনখিনি জানে সেইটো জানেই আৰু বাৰু। যিখিনি জানেই বাৰু। আমি এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিম বাছ। যদি ভিডিঅ'টো তোৱাই যদি চাই আছ, এতিয়া 2027তো চাই দিব পাৰ, 2028তো চাই দিব পাৰ। অলপ হ'লেও কামত অলপ হ'লেও মানে মটিভ হ'বা আৰু এইটো মানে চিয়'ৰ হ'লেই। এইবাৰ মানে ক্ৰেক কৰিছে, ফাৰ্ষ্ট এটেমত ক্ৰেক কৰিছে। তই কিমান নাম্বাৰ পাইছিলি? মোৰ তোৰ নামটো ক'বা। মোৰ নাম নিপন দাস, মোৰ ঘৰ চামতা, নলবাৰী। মোৰ প্ৰথম ৰ স্ক'ৰ আছিল 82.79, তাৰপিছত নৰ্মেলাইজেশ্যন 6 হৈছে, হৈ পেলাই 88.75 হৈছে। তোৰতো ফাৰ্ষ্ট এটেম আছিল? মোৰ ফাৰ্ষ্ট এটেম্প আছিল। কিমান দিন পঢ়িছিলি তই? কিমান দিন মানে মই 2024ত আৰ্মি অগ্নিবীৰ দিছিলোঁ, যিটো 4 বছৰ চাকৰি আছিল। সেইটোত তোৰ কি বুলি কয়, ৰিটেনটো কোৱালিফাই হৈছিলোঁ, কিন্তু ৰানিংটোত মই ফেইল কৰিলোঁ। তাৰে পিছৰ পৰা মোটামুটি 2024ৰ আগষ্ট মানৰ পৰা কণ্টিনিউ 6 মাহমান মই ভালকৈ পঢ়িছোঁ আৰু মানে RWA বুলি এটা এপ যিটো আছে, তো দিছা সেইটো দিছোঁ আৰু ৰোজগাৰ সংগীত। সেইটোত মক টেষ্ট দিওঁ। প্ৰথমতে নাম্বাৰ পাইছিলোঁ মই 53, তাৰে পিছত ইনক্ৰিজ হৈ লাষ্ট আহিছিল মোৰ 89। নাই মানে কি বুলি কয় এইটো, মানে মক টেষ্টত 89 হৈছে RWA, আৰু পৰীক্ষা দিবাৰ পেপাৰ যিহেতু টান আহিছে অলপ, সেই হিচাপত অলপ নম্বৰটো কমছি আৰু। পঢ়াত কিমান টাইম মানে মই মানে কেইমাহ মানে মই 6 মাহমান সময় আৰু একদম ধুনীয়াকৈ অনলাইন কোৰ্চ আকৌ লোৱা নাই মই। মানে মক টেষ্টত যিখিনি ভুল যায় তাৰে পিছত সেইখিনি মই ইউটিউবত যাই পেলাই, আজিকালি চব ইউটিউব প্লেটফৰ্মটোত মানে চব বস্তু পায়ে যায়, ভাল বস্তুও পায়, বেয়া বস্তুও পায়। তো সেনেকুৱাকৈ ইউটিউবত যিখিনি মক টেষ্টত ভুল যায়, ধৰি লওক ডিক'ডিঙৰে এটা ৰিজনিঙৰ কুৱেশ্যন ভুল গ'ল, সেই ভুল যোৱা কুৱেশ্যনটো মই কৰোঁ, কি বুলি কয়, ইউটিউবত যাই পেলাই মই কৰোঁ আৰু চেপ্টাৰটো গোটেই ক্লিয়াৰ কৰোঁ, ডিক'ডিংটো। তাৰে পিছত আহি মক টেষ্ট দিওঁ, সেইটো ভুল হয়, সেইটো শুদ্ধ হয়, তাৰে পিছত বেলেগ এটা চেপ্টাৰৰ পৰা কুৱেশ্যন ভুল হয়, তাৰপিছত সেই চেপ্টাৰটো আৰু ৰিভাইজ কৰোঁ। সেনেকৈ চব বস্তু মই ক্লিয়াৰ কৰি গৈছোঁ। তাৰে চেপ্টাৰ ৱাইজ মাৰ্ক মানে মই ৰিজনিঙত পালোঁ, জিকেত 8.75 পালোঁ নেকি, আৰু মেথছত মই উইক, আগৰ পৰাই উইক। মেথছতো ক'ৰবাত 8.75 মান পালোঁ। তাৰে পিছত হিন্দীটোৰ মোৰ 14টা মান শুদ্ধ হৈছিল, বাকী 6টাটো ভুল গৈছিল। তো কেলকুলেশ্যন কৰিলোঁ, ইমান মনত নাই মোৰ বাৰু। বাকী ৰিজনিঙত মোৰ 20টাৰ 80টা কুৱেশ্যন থাকে, 80টাৰ কিমান এটেম হৈছিল মনত আছে না? 80টাৰ কিমান মানে মই 47টা মান এটেম কৰিছিলোঁ নেকি, মোৰ নিগেটিভ মাৰ্ক বেছি যোৱা নাই মানে। সেইটো মানে 47 মানে 40টাৰ ওপৰত এটেম কৰিব পাৰি, মানে সেফ জোন থাকিব পাৰে। চবে ইউ আৰ কেণ্ডিডেট বুলি নহয়, চব আৰু মানে 80 নম্বৰ যদি ৰ স্ক'ৰ থাকে তেতিয়াহ'লে মানে আৰু ভাল হয়। তাৰপিছত নৰ্মেলাইজেশ্যন হৈ পেলাই সেইখিনি ভাল হয় আৰু। ঠিকে আছে, ইয়াততো গম পালা গাইছ। এতিয়া ইয়াততো ক'ব মোৰ ৰ মাৰ্ক আছিল 74.5, আৰু মোৰ NCC চাৰ্টিফিকেট আছে। NCC চাৰ্টিফিকেটত 4.8 সেইখিনি লগ হৈ কিনে 79 পইণ্ট চামথিং হৈছে। তাৰপিছত নৰ্মেলাইজেশ্যন হৈ কিনে মোৰ 92 পইণ্ট চামথিং হৈছে। মোৰ পঢ়াটো মোৰ লাষ্ট ইয়াৰ মই ফাইনেলটো ওলাই হোৱাৰ কাৰণে মই আৰু মানে অলপ লাগি যোৱাৰ কাৰণে আৰু 1 মাহমান টাইম দিছোঁ ভালকৈ, ধুনীয়া আৰু মই এটা কথা কওঁ, 1 মাহমান টাইম দিছোঁ। মক টেষ্ট বহুত দিছোঁ, মক টেষ্ট দিব লাগে। মক টেষ্টতে মানুহ নাম্বাৰ ইনক্ৰিজ হ'ব, সেইটোৱে কথা। আৰু বস্তুবিলাক নিজক জুখি যোৱা যায় মক টেষ্টটো দি পেলাই, মানে কিমান আগবাঢ়ি আছে আৰু সেনেহান। মক টেষ্ট দিব লাগে। তই যেতিয়া মানে এইটো প্ৰিপেৰেশ্যন কৰি আছিলি, এতিয়া ইয়াৰ অলপ হাইটটো মানে কম। হাইটটো কিমান তোৰ? হাইট মোৰ 167.5। চেষ্টটো অলপ কম, নৰ্মেল ঠিকে আছে, নৰ্মেল আছে। ৰানিং কৰা চলি আৰু কিন্তু এই 6 মাহতো বহুতে তোক ডিমোটিভেট কৰিছে। বহুত ফিল্ডৰ পৰাও মোক মানে কৈছে আৰু ডিমোটিভেট কৰিব লাগে। সেইগিলা এতিয়া মই নাম নলওঁ বাৰু। ঠিকে আছে, আগবাঢ়ি যাব লগা হ'লে মই গাইছ মই তোক কওঁ, মই কথিত কৈছোঁ নলবাৰীত চলি, মই তোক কওঁ এতিয়া এলাখান বাস্তৱ উদাহৰণ আছে, বহুত ডিমোটিভেট হৈছে, তথাপিও হাৰি যোৱা নাই। মইতো প্ৰথম 2019ত মেট্ৰিক দিছোঁ, তাৰে লাষ্টৰ পৰা ৰানিংটো আৰম্ভ কৰিছিলোঁ, কিন্তু ইণ্টাৰভিউ দিছোঁ মই 2021ৰ পৰা। 2021ৰ পৰা দিল্লী, তোৰ 2021ত মই দিছোঁ আছাম ফৰেষ্টৰ যিটো ভেকেঞ্চি ওলাইছিল, সেইটো দিলোঁ। সেইটোত 2 ছেকেণ্ডৰ কাৰণে ৰানিং ফেইল কৰিলোঁ। তাৰে পিছত 2 মাহ মাজত 2 বছৰ দিয়া নাই ইণ্টাৰভিউ। 2024ত দিলোঁ, 24ত দি পেলাই তোৰ আৰ্মিৰ দিলোঁ।
আৰ্মিত দিলোঁ। আৰ্মিত যাওঁতে তোৰ ৰিটেনটো কোৱালিফাই হ'লোঁ, কিন্তু ৰানিঙত ফেইল কৰিলোঁ। নাই একো নাই, তাৰে পিছত আহি পেলাই তাতে কান্দছোঁ মই অলপ বহুত টাইম ফেইল কৰি মানে ফেইল কৰি উঠি বহুত কান্দছোঁ। তাৰে পিছত আহিলোঁ মই ঘৰত, আহোঁতে তাৰে পিছত ঘৰত আৰু পঢ়া ষ্টাৰ্ট কৰি দিলোঁ, যিবাৰ SSC ভালকৈ দিম। সেই হিচাপত 6 মাহমান টাইম পাইছিলোঁ আৰু 6 মাহমান টাইম পাই পেলাই মই ধুনীয়াকৈ এইবাৰ ক্ৰেক কৰিছোঁ আৰু এক্সামটো। ফাৰ্ষ্ট এটেম্পট ক্ৰেক কৰিছি। মোৰ বাৰু ফাৰ্ষ্ট এটেম্প নহয়, মোৰ মোটামুটি 3 নম্বৰ এটেম্প। ফাৰ্ষ্ট এটেম্পত মোৰ ৰিটেন ক্লিয়াৰ নহ'ল, ছেকেণ্ড এটেম্পত ৰিটেন ফাইনেলত ওলাই খাইছোঁ, মানে ফাইনেল লিষ্টত ওলাই খাইছোঁ মাৰ্কৰ কাৰণে। 3 নম্বৰ এটেম্পত মোৰ হৈ গ'ল ফাইনেলি। আৰু পঢ়াটো মানে সেনেকুৱা নাই, জাষ্ট মক টেষ্ট ডিৰেক্টলি হ'ল। মই কৈছোঁ মক টেষ্ট ডিৰেক্টলি হ'ল, তাৰপিছত আৰু নিজৰ পৰা টাইম দিলোঁ, অলপমান টাইম দিব আৰু জিকে মান চাব লাগে। আমি জিকে টোক্কা মাৰিছোঁ, আমি একদম ৰিয়েল কথা কৈছোঁ, জিকে টোক্কা মাৰিছোঁ। ময়ো 9 পাইছোঁ জিকে টোক্কা মাৰি। 8.75 পাইছোঁ মই। আৰু মই টোটেল 62টা এটেম্প কৰিছোঁ, 22টা মোৰ পুৰা ৰং হৈছে, 40টা কাৰেক্ট হৈছে। এতিয়া মানুহে ক'ব কিছুমান কথা, যি টোক্কা মাৰিয়ে চাকৰিটো পাইছা। টোক্কাৰে হাতত চব নাথাকে, কপালখানো লাগিব, সেইটো আকৌ হাৰ্ড ৱৰ্ক লাগিব। এতিয়া জিকে দে টোক্কা মাৰিছোঁ আমি, ৰিজনিঙত যি 20টাৰ 20টাই শুদ্ধ হৈছে, সেইটো কিন্তু মানুহে নকয় দেই। ইয়াৰ ৰিজনিঙত 20টাক 20টাই কৰিছে, ইয়াৰ ৰিজনিঙত নলেজ। সেই হিচাপত প্ৰিপাৰেশ্যনটো ভাল আছিল। মই এইটোও কোৱা নাই মই বেছি অভাৰ দেখাবাও জনাই, মই বহুত পঢ়িছিলোঁ, মই বহুত ষ্ট্ৰাগল কৰি পেলাই হেৰি কৰিছোঁ, মই সেইটোও ক'ব জনাই। ষ্ট্ৰাগলো থাকে মানুহৰ, লাকো লাগিব, সেইটোৱে কথা। মানে আমাক যে দেখা পাই কিনে ইয়াৰ ষ্টৰিটো শুনাই পেলাক, আৰু তোৰ এইগিলাখান এই ষ্ট্ৰাগলত মানে তোৰ ভাবা নেকি মানে লাভটো ইম্পৰ্টেণ্ট না তোৰ মতে? লাভটো আছিল নে তোৰ? মানে কি আৰু, মই কলেজত পঢ়ি থাকোঁতে বাৰু ওৱান চাইডেড আছিল বাৰু, 3 বছৰমান কটাইছোঁ চাগে ওৱান চাইডেড কৰিয়ে। তো কিমান লয়েল হ'ব লাগিব আপোনালোকে নিজে গম পাব আৰু ষ্ট্ৰাগলৰ টাইমত নাই। মোক 24ত ধকা দিছে এটাই, ধকা দিয়াৰ কাৰণে মই আজি ক্ৰেক কৰিছোঁ, লাগি গৈছে। এতিয়া আমি ছিংগেল বৰ্তমান। কিন্তু এটা কথা মই এটা কথা কওঁ, যদি কোনোবা ৰিলেশ্যনশ্বিপত আছে তেতিয়াহ'লে চাইড হৈ যা। ৰিলেশ্যনশ্বিপত থাকিলে কিন্তু এলাখান এক্সাম ক্ৰেক কৰাটো অলপমান সিমান এটা ইজি নহয়। মানে কেনা ৰাতি বাবুৰ লগত কথা পাতোতে যিখিনি টাইম যাব, সেই পুৱা ৰানিং কৰিব যাৱাৰ টাইমত উঠবা পাৰিবা নহয়, সেনাহান বস্তু, সেইটো কথা। আৰু মই কওঁ, এই ভিডিঅ'টো যদি চাই আছা, তহঁতে কোনোবা ছিংগেল আছা, আপি এটা যোনে ছিংগেল আছা, সঁচা কৈছোঁ, ভাল হ'লিতো ভালে, ভাল ৰিলেশ্যনশ্বিপ হ'লিতো ভালে। এতিয়া আপিটোৰ পৰাও যদি ছাপোৰ্ট পাইছি, তুমি কিবা এটা কৰা, আজিকালি ছাপোৰ্ট বোলা বস্তুটো একদম নাই। কাৰোবাৰ পৰা যদি ইমোচনেলি পাইছা, তেতিয়াহ'লে তই বহুত লাকি ভাই, সেনাহান কথা। আৰু ষ্ট্ৰাগলত আপাটোৰ হাতত যেতিয়া গেলে আকৌ নাথাকিব, আপি গিলাই কিন্তু পাত্তা নেদে দেই। সেইকাৰণে কৈছোঁ, আমি এতিয়া বৰ্তমান ছাকচেছ হ'লোঁ, ভগৱানে আল্লাহে আমাক চালাক, আমি ছাকচেছ হ'লোঁ। তইও ছাকচেছ হ'বা একদিন, বডিত তইও আহিবা। যিমান বেলেগে ডিমটিভেট কৰাক নকৰাক অলপ মতলব নাই। সমাজত আজিকালি বহুত ধৰণৰ মানুহ থাকে, সেইগিলাখনত মতলব একো নাৰাখিবা। ডাইৰেক্ট মানে পঢ়া আৰু ৰানিং দুটা কৰি যাবা। কষ্ট মইছোঁ, কোনে ৰাখাব, কোনো ৰাখাব পাৰা ফৌজত সেনেকুৱা নহয়। মেডিকেলটো আমাৰ ওপৰত নাই, মেডিকেলটো ভগৱানৰ ওপৰত। মোক মেডিকেল এটা কথা দেই, মেডিকেল গ্ৰাউণ্ড ফি দিছোঁ, মোক গ্ৰাউণ্ড ফি দিছোঁ। আমাৰ কি ৰিটাৰ্ণ আমি এপ্লাই কৰিছিলোঁ 2024 এপ্লাই কৰিছিলোঁ অক্টোবৰত। তাৰপিছত আমাৰ ৰিটাৰ্ণ হ'ল ফেব্ৰুৱাৰীত। তাৰপিছত আমাৰ ফিজিকেল হ'ল আগষ্টত 9 মাইলত ফিজিকেল, আৰু মেডিকেল হ'ল BSF পাটগাঁৱত হৈছে মোৰ 9 মাইলত দিছোঁ। কিন্তু এটা বহুত লং প্ৰচেছ, 1 বছৰ মেহনত, বহুত লং প্ৰচেছ, ধৈৰ্য লাগিব। আৰু ফাইনেল মেৰিট লিষ্ট আমাৰ ওলাওঁতে 12 বাজি গৈছে, ইমান ৱেইট কৰিছোঁ মানে, ধেমালি নহয়। আৰু ধৈৰ্য লাগিব, কিন্তু আজি ধৈৰ্যৰ বলত আমি এতিয়া কথাখিনি আমি জাষ্ট শ্বেয়াৰ কৰিছোঁ। তোহাৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছ নে গম নাপাওঁ, চাই থাকিলে তোহাৰ অলপ হ'লেও কিবা লাভ হ'ব তোমাৰ, সেইটোৱে ক'ম। আনকাট ভিডিঅ' দিম ভিডিঅ'টো। আৰু যদি কিবা আমাৰ যদি আৰু তোহাৰ যদি কিবা কমেণ্ট থাকে, ক'ব লগা যদি কমেণ্ট থাকে, কিবা এটা ছাজেশ্যন এটা দি RW বেষ্ট। আৰু RW অংকিত ভাটি ছাৰৰ যিখিনি মানে কিতাপখিনি আছে, সেইখিনি ইয়াত চালিয়ে হৈ যাব। আৰু মোৰ পৰা এটা ৰিভিউ দিওঁ, হিন্দীৰ ক্লাছ কৰিবা, হিন্দীৰ ৰোজগাৰ অংকিতৰ হিন্দীৰ কিতাপখন আনিবা মেইনলি। মোৰ এটা লগৰ চলি তাৰপৰা আনিছোঁ মই, দিছে মোক কিতাপখন, সেইখনৰ পৰা বহুত কামত দিছে। মোৰ হিন্দী যিখন কিতাপ আছিল RW, সেইখন হিন্দীখন মই গোটাই মুখস্থ কৰি গৈছোঁ, কিন্তু বেডলাক মোৰ এটা কুৱেশ্যনো তাৰ পৰা নাই, নহ'লে হিন্দীখনত মোৰ ভাল কুৱেশ্যন নাম্বাৰ। তাৰপিছত মই কি কৰিছিলোঁ, কিতাপখন মই চাবা ৰোজগাৰ অংকিতৰ, তাৰপিছত অতুল ছাৰৰ ক্লাছ কৰিবা হিন্দীৰ, অতুল ছাৰ। তাৰপিছত মেথছৰ যদি অলপমান যদি বেছি কৰিব যদি জানিব ইচ্ছা আছে, যদি প্ৰবীণ কাটাৰীয়া বুলি মাৰিবা ইউটিউবত, আৰু অদিত্য ৰঞ্জন, এই দুটাৰ যদি মেথছ ক্লাছ কৰক কথাই নাই। তাৰপিছত চাবা ৰিজনিং যদি ভালকৈ মানে ফ্ৰীলি যদি পঢ়িবা বিচিত্ৰ মানে, তেতিয়াহ'লে চাবা অজয় ছাৰৰ, SSC মেকাৰৰ অজয় ছাৰ, ধুনীয়া মানে বুজাই আৰু বন নহয় ক্লাছবিলাক, টেনশ্যন নাই, আৰামত ক্লিয়াৰ হ'ব। 1 মাহ ভৰাই এতিয়াও টাইম আছে। যদি এক্সাম গুচি গ'ল, তেতিয়াহ'লে ফিজিকেলৰ তৈয়াৰী কৰি কৰা। যদি তোহাৰ যদি ফিজিকেল যদি ডিটেইলত নাম নাহিল 2026-ত,
ভিডিঅ'টো 2027 চাৰি পাব আৰু সেইকাৰণে কৈছোঁ লাগি থাকিবা লাগিব দেই লাগি কিন্তু থাকিবা লাগি লাগিব। থাকিবা লাগিব টেনশ্যন নাই আৰু যদি কিবা আছে সুধিব লগা তোমাৰ কমেণ্ট দিবা আমিতো ট্ৰেইনিঙতে থাকিম এতিয়া যদি ভিডিঅ'টো চাই আছোঁ আমি ট্ৰেইনিঙতো শিকিব পাৰোঁ বৰ্তমান তথাপি তাৰে মাজৰ পৰা আমি ভিডিঅ' বনাম যদি কমেণ্ট দিবা এটা কমেণ্ট আহিলেও আমি বনাম ভিউজ নালাগে ছাবস্ক্ৰাইব নকৰিলেও হ'ব মোক জাষ্ট আমি নিজৰ লাইফৰ কথাখিনি শ্বেয়াৰ কৰিম জাষ্ট আনকা আৰু আকৌ নাই SSC যদি ক্ৰেক কৰাটো বহুত ইজি কথা টানি আন আছাম পুলিচত টান কিন্তু ইয়াতে SSC যদি বহুত ইজি টান আজি আমি বৰ্ডিত আহিম পঢ়াৰ কাৰণে যোনবিলাকে পঢ়ে সেইটো সিহঁতৰ কাৰণে সহজ আৰু যোনবিলাকে নপঢ়ে তাহাঁতৰ কাৰণে টান না কথা তো আহিও বৰ্ডিত আহিবা টেনশ্যন নাই আৰু যে আমি এতিয়া আমাৰ হেপী মোমেণ্টটো দেখা পাই আছো না এইটো মোমেণ্ট তো আহিও পাবা এতিয়া আমি বৰ্তমান বাজাৰ কৰিব যাম এতিয়া ব্ৰেকআপ হৈছে হবা দি কেলা কামবেক হ'ব কেনকে ভাবি পেলে কামবেক কৰিব লাগিব এইখিনি ঐ ই এতিয়া ফাৰ্ষ্ট চইচ কি আছিল তোৰ সেইটো ফাৰ্ষ্ট চইচ মোৰ আছাম ৰাইফলছ আছিল কিন্তু নাপলো 95 গেছি জেনাৰেল কেটেগৰী না আমাৰ ই জেনাৰেল কেটেগৰী তো মানে কেনা হ'ল সেকেন্ডত CISF টো যদি দিলো হয় প্ৰিফাৰেন্স CISF টো পালো হয় কিন্তু মোৰ সেকেন্ডত CRPF থাকিল CRPF ৰ 79 গেছি নেকি মোৰ আছিল নম্বৰ 88.75 CISF ৰ কাটঅফ গেছিল 85 তো মই CISF পাইছিলো CRPF পালো ITBP আৰু BSF টো পালো না তো ফাৰ্ষ্ট চইচ ওপৰত আছিল CRPF ত পালা আৰু মই পালো CISF কাৰণ মোৰ কেটেগৰী ইডব্লিউএছ মোৰ মাৰ্ক আছিল 92 মোৰ ফাৰ্ষ্ট চইচ আছিল SSB ৰ কাটঅফ গেছি 98 আৰু তাৰে তলত আছিল মোৰ CISF ৰ কাটঅফ গেছি ইডব্লিউএছ ৰ 71 হলি আৰু UR ৰ গেছি 85 গেছি CISF ৰ হলি মই UR ৰ কাটঅফটো ক্লিয়াৰ কৰাৰ কাৰণে মই UR ত সোমাই গেলো UR ত মই CISF UR তে আহিছে তো সিলেকশন মোৰ সিলেকশন মোৰ UR তে হ'ল মই পালো CISF ইফালে CRPF আৰু এটা আমাৰ লগতে পঢ়া নাম ল'ব লাগিব বেচাৰা হিও বহুত কষ্ট কৰিছে অমিত বুলি অমিত কি বহুত একদম হাৰ্ড ওয়াৰ্ক কৰিছে ক'বা লাগিব ইবাৰ নহল 1 পইণ্টৰ কাৰণে ভিডিঅ'টো চাই আছা ইতালি তোৰ বিদ্যা হ'ব মই আজি কথা তই আমি ডিমোটিভেট কৰা নাই তোক ইটা তোক যিমানখিনি পাৰো পালি হেল্প কৰি আৰু এটা চলি আছে এটা আছে জাইদুল সি তাৰ 100 মাৰ্ক আছিল দে সি ফিজিকেলত এৰি গৈছে বেয়া লাগছি কিন্তু আকো নাই তাৰ ইবাৰ ল'ম বুলি কৈছিল ল'বয়ে তাৰ পিছত আছে ৰাকেশৰ মাৰ্ক আছিল কম বাৰু কিন্তু সি বেচাৰা ভাল হয় ৰাকেশ ভাই সি ফিজিকেল ক্লিয়াৰ কৰিছে মেডিকেলত অলপৰ কাৰণে কিবা এটা পইণ্ট আৰু এইটো আমি শ্বেয়াৰ নকৰো কিবা এটা পইণ্ট ল'ব লাগে তাৰপিছত এই ট্ৰেইন আছিল তাৰপিছত আৰু কি হ'ল তাৰপিছত আমাৰ এটা আছে ইজাজ ভাই মোৰ ভাল লগ ই তাৰো ফিজিকেল বেয়া হ'ল ৰিটেনৰ মাৰ্কো কম আছিল কিন্তু এইবাৰ পুৰা পঢ়াত লাগি আছে তাহাঁতৰো হ'ব বা 3-4 মান লগৰ হ'বই লাগিব আমি এইবাৰ বৰ্ডিত যাম তোহা এইবাৰ নেক্সট ইয়াৰ তোহাৰ বৰ্ডিত হ'ব লাগিব বা চিধা কথা বুজিছে নহয় এইখিনিয়ে কথা আৰু যদি কিবা ভিডিঅ' লাগে আমি বনাই দিম কথা নাই শ্বেয়াৰ কৰিম আৰু যদি কিবা ৰৈ গৈছে এইখিনি আৰু কিবা হেল্প থাকিলে কমেণ্ট কৰিব আপোনালোকে কমেণ্ট কৰিব ৰিপ্লাই কৰিম জাষ্ট ইউটিউবটো আমি মানে গ্ৰ'থ মোক ছাবস্ক্ৰাইবাৰ নালাগে দেই পইচা নাপাওঁ কাৰণ আমি চেলাৰী পামেই আমাক পইচাও নালাগে ছাবস্ক্ৰাইবাৰ নালাগে জাষ্ট কোনোবাই যদি ভিডিঅ'টো চাই আছে ভাল পাইছা লাইক এটা কৰি দিবি আৰু কমেণ্ট কৰিবি চাউণ্ডটো আমি কম আহি থাকিব পাৰি কমেণ্ট কৰিবি কিবা যদি জানিব লগা হয় নে নহয় তই কিবা কবি লাষ্টত নাই মই বৰ্তমান নকওঁ দে আৰু সকলোৱে ইবুৰা আছাম ৰাইফলছত ড্ৰেছ লাগি দিছি এইটো মোৰ লগত চলি সি মোৰ ইনস্পায়াৰ বুলি ক'ব লাগিব ইনস্পায়াৰেশ্যন বুলি ক'ব লাগিব বিকি অসমীয়া জোৱান বুলি ইউটিউব চেনেল এটা আছে সি আৰু আমাৰ আছাম ৰাইফলছত চাকৰি পাইছে আমি এই টি-চাৰ্টটো সিয়ে গিফ্ট কৰা তো আজি তাৰ নামতে পিন্ধিছো আৰু সিয়ে মানে সি আমি দিছিল আৰু আমি বৰ্তমান ইউটিউবত বেছি এক্টিভ নাথাকোঁ ভিডিঅ' কেইটা বেয়া থাকিম কিন্তু আমি ইনষ্টাগ্ৰামত পুৰা এক্টিভ ইনষ্টাগ্ৰামত কি বুলি আছে তোৰ মোৰ চলজাৰ নিপন বুলি আছে চলজাৰ নিপন মোৰ আছে চলজাৰ ইনামুল তাতে ফ'ল' কৰিবা ফ'ল' বেক নিশ্চয় পাবা তাতে কিবা সুধিব লাগিলেও সুধিবা কথা নাই আৰু দে জয় হিন্দ জয় ভাৰত জয় ভাৰত জয় আই অসম জয় জুবিন দা জয় জুবিন দা দে গাইছ দে